এজাক মুখলধাৰ বৰষুণতে বুৰিল গোলাঘাটৰ কেইবাটাও ৱাৰ্ড ঘৰ দুৱাৰ ৰাজপথ সকলো এতিয়া পানীৰ তলত কৃত্ৰিম বানৰ ফলত হাহাকাৰ অৱস্থা গোলাঘাট নগৰবাসী বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণ নকৰাৰ অভিযোগ ৰাইজৰ বহু ঠাইত নলা নৰ্দমা নিৰ্মাণ নকৰাৰো অভিযোগ ভুক্তভোগী দেখুৱাইছো দৃশ্য এয়া এনেধৰণে গোলাঘাটত এজাক বৰষুণতে কেইবাটাও ৱাৰ্ড ইতিমধ্যে বুৰি গৈছে সমগ্ৰ ৰাজ্যজুৰি একেই দশা হৈছে আৰু বৰষুণৰ ফলত এতিয়া বৰষুণৰ কবলত পৰিছে কৃত্ৰিম বানৰ কবলত পৰিছে বানৰ কবলত পৰিছে মুঠৰ পৰা চাৰিওফালে এনেধৰণে দুৰ্দশাই দেখিবলৈ পোৱা গৈছে এয়া গোলাঘাটৰ দৃশ্য দেখুৱাইছো এজাক বৰষুণতে এয়া হৈছে গোলাঘাটৰ কেইবাটাও ৱাৰ্ডৰ বিলৈ নলাবিলাক আগত জাম হৈ আছে নলাবোৰ সেই পানীবোৰ ষ্টেচনলৈ অহা মানুহবোৰ গোটেই জাম হৈ পেলাই পানীত গোটেই আমি মানে পানীতে থাকিবলগীয়া মিউনিচিপালিটিয়ে একো নকৰা হ'ল নলা চলাবিলাক চাফা কৰি দিলেহে পানীখিনি ওলাই গ'ল পুখুৰীটো পুতি পেলাই যেতিয়া স্কুলখন বনালে সেই স্কুল বনোৱাৰ পৰা আমাৰ পানী বেছি হৈ গ'ল ইয়াত নলা নাইকিয়া সেইপিনে নলাটো উলিয়াই দিব লাগিছিলে পানী গোটেইখন ভিতৰত মানে এআঁঠু পানী হৈছে আৰু মানুহ এতিয়া ধৰক প্ৰেগনেণ্ট মানুহ আছে সৰু সৰু বাচ্চা আছে ইহঁতে কৰিব কি চবফালে নলা বন্ধ কৰি দিয়াৰ কাৰণে আমাৰ এই টাউনৰ এয়া মাজমজিয়াত কেনেকুৱা পানী হৈছে